এই যত যত মানৱ খন্দা মৰকে শিখাৱন্ত নিশেষ শুনিয়া পাছে প্ৰহ্লাদে পঢ়ন্ত শুনি দুয়ো গুৰু আনন্দ কৰন্ত ৰাজাৰ খোজ হৈব মনত গুণন্ত প্ৰহ্লাদে সকলে পাইল ৰাজনীতি নয়ন এহি চিন্তি গুৰু পুত্ৰ আনন্দ সুখত পঢ়ন্ত দৈত্য সুতম হাসয় মনে ভাল নমানয় প্ৰহ্লাদে নিশ্চয় পিতৃয়ে যেতিয়া সন্ধ্যানৰকৰ হাতত শিক্ষা গ্ৰহণৰ কাৰণে প্ৰহ্লাদক সমৰ্থন কৰিলে প্ৰহ্লাদে একান্ত বাধ্য হৈ পিতৃৰ আদেশ মানি গুৰুৰ ওচৰলৈ গৈছিল আৰু গুৰুৱে আনন্দ মনেৰে অন্যান্য দৈত্য শিশুসকলৰ লগত সমস্ত শিক্ষা প্ৰদান কৰিলে আৰু দেখা গ'ল একান্ত বাধ্য ছাত্ৰৰ দৰে সমস্তখিনি তেওঁ অতি সূক্ষ্মভাৱে তেওঁ আয়ত্ত কৰিবৰ কাৰণে যেন প্ৰযত্ন কৰিছে আৰু সন্ধানকো দেখিছে যে যি শিকাইছোঁ সমস্তখিনি তেওঁ যে বুজি পাইছে আয়ত্ত কৰিছে প্ৰথমতে শিক্ষাৰ বিষয়ে যি সোধে বুজোৱাখিনি যেনেকৈ সোধে গোটেইখিনি তেওঁ উত্তৰ দিব পাৰে পুথিত যিখিনি লিখা আছে আৰু ইমান মনোযোগ তেওঁ দেখিছে যে সন্ধানকে সঁচাকৈ মনত বৰ ভাল পাইছে এইকাৰণে যে আমি দিয়া শিক্ষাখিনিয়ে তেওঁক নিশ্চয় বহুত কামত দিছে আৰু ৰজাইও শুনি আনন্দিত হ'ব এতিয়া দ্বন্দ্ব সন্ধিকে আদি কৰি ৰাজনীতিকে আদি কৰি সমস্ত জ্ঞানৰ যিটো দৰ্শন সেই দৰ্শনটো সন্ধানকে দিছে আৰু প্ৰহ্লাদে সমস্তখিনি আয়ত্ত কৰিছে কিন্তু সন্ধানকে বুজিব পৰা নাই যে প্ৰহ্লাদে আচলতে সেই দৈত্য শাস্ত্ৰ সমস্তখিনি অধ্যয়ন কৰি তাৰ মাজেৰে তেওঁ কি বিচাৰি আছে কিন্তু সন্ধানকে দেখিছে যে আমি দিয়া বুজনিয়ে উপদেশে তেওঁ কামত দিছে গতিকে এইকাৰণে ৰজাৰ বিশেষ হয়তো আশীৰ্বাদ পাম বুলি বা ৰজাৰ বিশেষ তেওঁ উপহাৰ পাম বুলি হয়তো মনে মনে ভাবি আছে কাৰণ ৰজাই দিয়া দায়িত্ব আমি সঠিক ৰূপে পালন কৰিলে আমাৰ ওপৰত সন্তুষ্ট হৈ ৰজাই নিশ্চয় আমাক আৰু বেছি কিবা কাৰণত আমাক সুযোগ দিব সুবিধা দিব এনেকৈ এটা ধাৰণা লৈ সন্ধানক আনন্দিত হৈ আছে কিন্তু এই প্ৰহ্লাদে ভিতৰি ভিতৰি তেওঁ যিটো বিচাৰি আছে সেইটো পাইছেনে নাই দৈত্য শাস্ত্ৰত সেইখিনি আছেনে নাই সেইখিনিহে আমি লক্ষ্য কৰিব লাগিব কৃষ্ণ হে ৰাম ইটো শাস্ত্ৰ জানিলে স্বৰূপ বুদ্ধি হয় বিচাৰত মিছা ইটো জানিল নিশ্চয়
এতেকে প্রহ্লাদে তাক ভালো নমানন্ত শাস্ত্রকে পড়ন্ত মুখে দেখনে এরা হৃদয়ত সদা হৰি চৰণ সেৱন্ত মুখে ৰাম ৰাম বাণী সততে সবে দৈত্য গণে কহে ৰাজাৰ আগত প্ৰহ্লাদে জানিলা দেখো সবে শাস্ত্ৰ মত হেৰা পৰম সুবুদ্ধি পুত্ৰ তোমাৰ নৃপতি এই কথা শুনি দৈত্যে চৰে কৰে প্ৰীতি এরা এক সময়ত পাছে তিতিৰ তনয় প্ৰহ্লাদক কুলে লৈ ক্ষীৰক মনৰ যিটো দৃষ্টি তাৰ বিপৰীতে প্ৰহ্লাদৰ মনত চলি থকা নানা ধৰণৰ ক্ৰিয়া আজি ভাগৱতৰ জৰিয়তে প্ৰকট কৰিছে। যদিও গুৰুৰ দ্বাৰা জ্ঞান শিক্ষা সমস্তখিনি প্ৰহ্লাদে আয়ত্ত কৰিছে, তাৰ মাজে মাজে তেওঁ নিজে বিচাৰিছে যে আচলতে এই শাস্ত্ৰত মই বিচৰা প্ৰকৃত কথাখিনি আছেনে নাই। তাৰপিছত দেখিছে হয় সংসাৰৰ কাৰণে এই শাস্ত্ৰৰ যদিও প্ৰয়োজন আছে, কিন্তু সংসাৰ কৰণৰ যিটো ব্যৱস্থা এই শাস্ত্ৰত নাই। আজি এই বিচাৰটো প্ৰহ্লাদে কিয় কৰিবলৈ সমৰ্থ হ'ল? কাৰণ ইয়াৰ আগতে তেওঁ নাৰদৰ পৰা যিখিনি জ্ঞান আৰু তত্ত্ব ভক্তিৰ সমস্ত ৰহস্য সৃষ্টিৰ বিষয়ে জানিব পৰা সমস্ত তত্ত্ব তেওঁ জানি বুজি সেইখিনি তেওঁ আয়ত্ত কৰিহে তেওঁ জন্ম লৈছে। কথাবিলাক চাব লাগিব। জন্মৰ পিছৰৰ পৰা তেওঁ নাৰদক কোনোদিন লগ পোৱা নাই। সাধু সন্ত মহন্ত গুৰু বৈষ্ণৱক ক'লেও তেওঁ লগ পোৱা সাৰ্থকতা নাই। কিন্তু জন্মতেই তেওঁ যিখিনি জ্ঞান গৰ্ভতেই তেওঁ ধাৰণ কৰিছিল আৰু সেইখিনি লৈ তেওঁ নিজৰ হৃদয়ত সেইজন ঈশ্বৰক তেওঁ বিচাৰি আছে। কিন্তু সেইজন ঈশ্বৰক তেওঁ লৌকিকত পোৱা নাই। কাৰণ যেতিয়াই হিৰণ্যকশিপুৰে তপস্যা কৰিবলৈ গৈছিল, ব্ৰহ্মাক সন্তুষ্ট কৰিব গৈছিল, তেওঁৰ মনত এটা ভয় আছে, কিজানিবা এই মায়াবী বিষ্ণু মই মৰিলে বুলি মোৰ ভয় মৰিলে বুলি মই ভাবিহে আছো। কিন্তু কিজানিবা তেওঁ যদি আকৌ মায়াৰ ওপৰত যদি আহে তেতিয়াহ'লে তেতিয়াহ'লে মোক মাৰিব। মোৰ ভাতৃকে তেওঁ মাৰিছে আৰু মই তেওঁক মাৰিবৰ কাৰণে ঘূৰি ফুৰিছো, মুখটো পালে ঘূৰাই থাকিব। গতিকে তেওঁৰ মনত এটা দৃঢ় ধাৰণা আহিল যে মই পিতামহ ভীষ্মক, পিতামহ ব্ৰহ্মাক
মই মহাস্মৃতি কৰি তেওঁক সন্তুষ্ট কৰাই মই তেওঁৰ পৰা মই অমৰ এক আশীৰ্বাদ মই ল'ব লাগিব। মোক যেন কোনেও মাৰিব নোৱাৰে, গতিকে কোনেও মাৰিব নোৱাৰা সেই আশীৰ্বাদ অৰ্থাৎ অমৰত্ব লাভৰ যিটো বাঞ্ছা, সেই বাঞ্ছা কৰি তেওঁ গৃহৰ পৰা যেতিয়া তপস্যা কৰিবলৈ ওলাই গৈছিল আৰু সেইখিনি সময়তে যে ইন্দ্ৰকে আদি কৰি দেৱতাসকলে ইমান দিনা সুযোগ পোৱা নাছিল, গতিকে সেই সুযোগটো লৈ দৈত্যৰ ৰাজ্যত তেওঁ প্ৰৱেশ কৰিলে। আৰু যেতিয়া তেওঁলোকে জানিলে যে হিৰণ্যকশিপুৰৰ পুত্ৰৰূপত কায়ালুৰ গৰ্ভত এটা সন্তান জন্ম হৈছে, এই সন্তানটো নিশ্চয় পিতৃতকৈ মহান দুৰ্দান্ত হ'ব। কীৰ্তিৰ ভয়তে আমি এতিয়া পঢ়াই ফুৰিছোঁ, তাতোকৈ যদি দুৰ্দান্ত এটা অসুৰ জন্ম হয় তেতিয়াহ'লে কোনো কাৰণত আমি আৰু ভৱিষ্যতে থকাৰ আমাৰ ঠাই বিচাৰি নাপাওঁ। গতিকে যেনেকৈ নহওক এই সন্তানটি নাশ কৰিব লাগিব। গতিকে এইকাৰণে দৈত্য ৰাজ্য আক্ৰমণ কৰি যেতিয়া কায়ালুক জোৰ জবৰদস্তি কৰি ইন্দ্ৰই যেতিয়া কাঢ়ি লৈ গৈছিল দৈত্য লোকলৈ দেৱলোকলৈকে, তেতিয়া নাৰদে আহি বাটতে বাধা দিছিল। বাধা দি তেওঁ কৈছে যে কি কৰিব বিচাৰিছে? তেতিয়া ইন্দ্ৰই কৈছিল যে এই নাৰীগৰাকীৰ গৰ্ভত এটা মহা দৈত্য জন্ম হ'ব, দৈত্য আছে হিৰণ্যকশিপুৰ পুত্ৰ। গতিকে সেই হিৰণ্যকশিপুৰৰ পুত্ৰক মাৰিবৰ কাৰণে আচলতে নাৰীগৰাকী বা তেওঁ মাতৃক লৈছে, কিন্তু নাৰী হত্যা কৰা আমাৰ অভিলাষ নাই। স্বৰ্গত ৰাখিম, যিদিনাখনে ইয়াৰ গৰ্ভৰ পৰা সন্তানটো জন্ম হ'ব, সন্তানটোক আমি মাৰিম আৰু নাৰীগৰাকী বা হিৰণ্যকশিপুৰৰ ভাৰ্যাক আমি এৰি দিম। তেতিয়া নাৰদে তেওঁলোকক দৰ্শন দিছিলে, তোমালোকৰ দৰে মহামূৰ্খ নাই, তোমালোক সদায় দেৱতা হিচাপে মহা অহংকাৰে কৰিব জানা, বিষয় ভোগ কৰিবলৈ জানা, ভগৱন্তৰ তত্ত্বটো ৰহস্যটো আজিলৈকে বুজিবলৈ যত্ন কৰা নাই। কতমান তেওঁলোকক মনত পেলাই দিছিল যে হিৰণ্যকশিপুৰ আন কোনো নহয়, হিৰণ্যকশিপুৰ ভগৱন্তৰ মহাভক্তৰ ৰূপত বৈকুণ্ঠৰ পৰা তেওঁলোকক যেনেকৈ নহওক দৈত্যজনীলৈকে লৈ আহিছে আৰু সেই হিৰণ্যকশিপুৰৰ পুত্ৰ ৰূপে মহাভক্ত জন্ম হ'ব। আজি এই নাৰীগৰাকী গৰ্ভত এজন মহাভক্ত আছে, তোমালোকে মাৰো বুলি মাৰিব নোৱাৰিবা, ঈশ্বৰৰ কৃপা আছে, কিন্তু তোমালোকে যিটো কৰ্ম কৰিছা ঈশ্বৰৰ অপৰাধত তোমালোকে কৰিবা। গতিকে নাৰীগৰাকী এৰি দিয়া, ঈশ্বৰৰ ওপৰত ধ্যান কৰা আৰু তোমালোক আনন্দ মনেৰে ঈশ্বৰৰ লগত সম্বন্ধ কৰি নিৰ্দিষ্ট সময়লৈকে অপেক্ষা কৰা। তেতিয়া ইন্দ্ৰই নাৰীগৰাকীক এৰি গ'ল। তাৰপিছত নাৰদে আজি হিৰণ্যকশিপুৰৰ ভাৰ্যাক কায়ালুক ক'লে, হে আই, তুমি চিন্তা নকৰিবা, এতিয়াৰ পৰা তুমি মোৰ আশ্ৰয়ত থাকিবা। যিমান দিনলৈকে তোমাৰ স্বামী সেই তপস্যাৰ পৰা ঘূৰি আহিব তেতিয়ালৈকে তুমি মোৰ আশ্ৰমত থাকিবা। ইয়াৰ আগতে নাৰদে নিজাববীয়াকৈ কোনো আশ্ৰমে পাতি লোৱা নাছিল। তেওঁৰ আশ্ৰম আছে, গৌৰৱিক আশ্ৰমত তেওঁৰে আশ্ৰম বা অন্যান্য তেওঁৰ এটা বাসস্থান, কিন্তু তেওঁ থকাই সময় নাই। নাৰায়ণ নাৰায়ণ কৰি গোটেই তিনিজনলৈকে তেওঁ ভ্ৰমণ কৰি থাকে আৰু সেইজন নাৰায়ণে কলে, তুমি মোৰ আশ্ৰমত থাকিবা, মই তোমাৰ লগতে সদায় থাকিম, মই থাকিলে তোমাক কোনেও একো কৰিব নোৱাৰে। গতিকে তেওঁৰ আশ্ৰমত থাকিলে আৰু ভগৱন্তৰ সমস্ত কথা কৈ কৈ ৰহস্যৰ কথা কৈ কৈ তেওঁক দিব্য জ্ঞান দিবৰ যত্ন কৰিলে। তাৰপিছত সেই শিশুটোৱে যেতিয়া গম পাই গ'ল, গৰ্ভতে যেতিয়া তেওঁৰ জ্ঞান চেতনা নাৰদৰ পাই গ'ল, তাৰপিছত কায়ালুৰ অন্তৰত এটা ধাৰণা আহি গ'ল যে মই নিৰ্দিষ্ট এটা সময়ত মই ইয়াকতো জন্ম দিব লাগিব, কিন্তু জন্ম দিয়াৰ সময়ত ইয়াৰ পিতৃ যদি সন্মুখত নাথাকে, গতিকে পিতৃ মোক কেনেকৈ বিশ্বাস কৰিব যে এইটো কাৰ সন্তান? গতিকে সেইকাৰণে তেওঁ নাৰদৰ আশ্ৰয়ত থাকিবৰ কাৰণে বিচাৰিছে আৰু যেতিয়ালৈকে হিৰণ্যকশিপুৰ তপস্যাৰ পৰা ঘূৰি অহা কথাটো যেতিয়া তেওঁ নুশুনিব তেতিয়ালৈকে তেওঁ
এই গৰ্ভতে সন্তানটোক যুগ বলেৰে তেওঁ ধাৰণ কৰি থাকিব আৰু নাৰদে তাতে এই যুগ শিক্ষাৰ সমস্ত দিশবিলাক তেওঁ প্ৰদান কৰিছে যিখিনি শিক্ষা লৈ এটা সময়ত হিৰণ্যকশিপুৰে যেতিয়া তপস্যাৰ পৰা তেওঁ সফলভাৱে ঘূৰি আহি ব্ৰহ্মাৰ পৰা উপদেশ পালে ব্ৰহ্মাৰ পৰা বৰদান পালে তাৰ পিছতহে এই সন্তানটি এই নাৰদৰ আশ্ৰমতেই জন্ম দিলে আৰু সেইখিনি মহা শিক্ষা লৈ আজি দেৱ শিশুৰ ৰূপত প্ৰহ্লাদ আহি গ'ল দৈত্যৰ শিশু পৰিচয় দি গতিকে তেওঁৰ অন্তৰাত্মাৰ জ্ঞানৰ যিটো ব্যৱস্থা সেইখিনি পূৰ্ণতা হৈ আছে কিন্তু মায়া আহি আছে মায়া সংসাৰলৈকে আহি যেতিয়া আহিয়ে তেওঁ দৈত্যৰ প্ৰতি হিৰণ্যকশিপুৰক দেখা পালে ৰাক্ষসকলক দেখা পালে গতিকে তেওঁ লৌকিকত দেখুৱাবলৈ যত্ন কৰিছে যে মই দেৱৰাজ ইন্দ্ৰৰ পৰা দেৱৰ্ষি ইন্দ্ৰৰ পৰা মই যিখিনি পালো তাৰ বাহিৰতো জগতত আৰু বহুত আছে যিখিনি এতিয়া তেওঁ পিতৃগৃহত পাইছে আখৰিক শক্তিসমূহৰ কথা তেওঁ জানিব পাৰিছে গতিকে তেওঁ জানিবলৈ বিচাৰিছে যে দৈত্য শক্তিটো আচলতে কি কি আছে দৈত্য শাস্ত্ৰত কি কি আছে এইখিনি কথাও মই জানিব লাগিব এইকাৰণে গুৰুৰ পৰা তেওঁ সমস্ত কথা শিকি বুজি এটা সময় নিজেই নিৰ্ণয় কৰিছে যে গুৰুৱে দিয়া শিক্ষাই জীৱনৰ কেতিয়াও কামত নালাগে জীৱন মুক্তিৰ কাৰণে কোনো কামত নলগা কিতাপখন যদি আপুনি নপঢ়ে কিতাপত কি কি আছে আপুনি কেনেকৈ জানিব কোনোবাই যেনিবা ক'লে যে এইখন কিতাপ বেয়া এইখন কিতাপ পঢ়িব নাপায় এইখন কিতাপ তেনেকুৱা কিন্তু আপুনি নিজেই যদি সেইখন কিতাপ যদি আপুনি অধ্যয়ন নকৰে তেতিয়াহ'লে তাৰ পৰা আচল সত্যটো কেতিয়াও আপুনি লাভ কৰিব নোৱাৰিব এইকাৰণে প্ৰথমতে ইমান মনোযোগেৰে প্ৰহ্লাদে এই দৈত্য শাস্ত্ৰ অধ্যয়ন কৰি এতিয়া শাস্ত্ৰ বিশাৰদ হৈ গ'ল অন্তত লোকে সেইখিনি জানিছে ৰজাৰ আগতো গৈ পেলাই বাতৰি দি থাকে যে তোমাৰ পুত্ৰই সৰ্বশাস্ত্ৰৰ গোটেই বিশাৰদ হৈ গ'ল ইয়াৰ আগতে যিমানবিলাক দৈত্যৰ বিষয়ে শিক্ষা গ্ৰহণ কৰিছিলে তেওঁলোকে যিখিনি জ্ঞান আহৰণ কৰিব পৰা নাই কম দিনতে আজি তোমাৰ পুত্ৰই সৰ্বশাস্ত্ৰ বিশাৰদ হৈ এতিয়া গুৰুৰ পৰা মহা কৃপা পাই আছে গুৰুৰ মহা মৰম পাইছে চেনেহ পাইছে আদৰ পাইছে গতিকে হিৰণ্যকশিপুৰ অন্তৰাত্মাই কিমান এটা সুখ অনুভৱ কৰিছে মানে যি নহওক এতিয়া মনৰ আনন্দতে সন্ধ্যা মৰকৈ এদিন প্ৰহ্লাদক পিতৃৰ ওচৰলৈ লৈ আহিল মনত এটা ধাৰণা লৈছিল যে আপুনি দিয়া সমস্ত দায়িত্ব আমি কেনেকৈ নিষ্ঠা সহকাৰে পালন কৰিছো প্ৰমাণ দিব কোনে আপোনাৰ পুত্ৰ প্ৰহ্লাদে আৰু বহুদিনৰ মূৰত প্ৰহ্লাদক পোৱাৰ পিছত প্ৰহ্লাদক পোৱাৰ আগতেই প্ৰহ্লাদৰ বিষয়ে তেওঁ জানি বুজি মনত তেওঁ আনন্দিত হৈ আছে আৰু সেই পুত্ৰক যেতিয়া বহুদিনৰ মূৰত পায় কিমান তেওঁ আদৰ কৰিছে প্ৰহ্লাদে গৈ পিতৃক সেৱা কৰিছে আৰু পিতৃ হিৰণ্যকশিপুৰে তেওঁ বুকুত সাৱটি লৈছে তাৰ পিছত তেওঁ কোলাত বহুৱাই লৈ তেওঁ সৰ্ব শৰীৰ তেওঁ ঘাম লৈছে কিমান এক আনন্দময় এক পৰিৱেশ এই মুহূৰ্তত এতিয়া জগতে দেখিছে কিন্তু তাৰ পিছত এতিয়া কি হ'ব সন্ধানমতে বুজিবই পৰা নাই যে ইয়াৰ পিছত আৰু কি হ'ব কেৱল আনন্দময় এটা পৰিৱেশ দেখি তেওঁলোকৰ অন্তৰাত্মাত যেন গৰ্বত তেওঁ ফুলি উঠিছে ইমান এক সুখ অনুভৱ কৰিছে আহকচোন ইয়াৰ পিছৰ অৱস্থাটো কি হয় আমি কৰাৰ বাবে চেষ্টা কৰিছোঁ কথা ভুলা পাছে হৃদয়ত সাৱটি পুত্ৰক যে আছে ঘনে ঘনে চুম্বন কৰয় অধিক
স্নেহ কৰে প্ৰহ্লাদ হে বৎস প্ৰহ্লাদ সুবুদ্ধিৱান সাধু পাঠ পঢ়া বাপ পুছুতো মই পিতৃৰ বচন শুনি প্ৰহ্লাদে সাধু পাঠ কহোঁ মই শুনাম হে অসুৰ শ্ৰেষ্ঠ শুনিও মোৰ গৃহবাস সুখ আশা এৰিবে জানি আত্মাৰ সম্বন্ধী ইটো অধত অন্ধকূপ প্ৰায় ইটো মোহক কৰাৱে এই গুৰু সমস্ত এতিয়া নাৰায়ণে পুনৰ যুধিষ্ঠিৰ কৰিছে যে হে বান্ধৱ এতিয়া এই শিশু ধ্ৰুৱই এই প্ৰহ্লাদে পিতৃৰ কোলাত আলফালে তেওঁ আৰোহণ কৰি এতিয়া তেওঁ কি কৰিবলৈ গৈছে শুনা নিজৰ পিতৃ হিৰণ্যকশিপুৰ আনন্দ সুপুত্ৰৰ স্নেহক তেওঁ বাৰে বাৰে তেওঁলৈ চুমা খাইছে তেওঁৰ সৰ্ব শৰীৰ তেওঁ মালিচ কৰিছে পিটিকি চাইছে আৰু তাৰপিছত মৰম সনা মাতেৰে তেওঁ কৈছে তেওঁ কৰিছে যে হে পুত্ৰ কোৱাচোন কোৱা কি ভাল কথা তুমি শিকিলা কি সাধু পাঠ শুনিলা এই কথাটো জানিবৰ কাৰণে তেওঁ বৰ উদ্বাউল হৈ আছে সাধাৰণতে যাক দৈত্য বুলি পৰিচয় দিয়া যায় দৈত্যৰ মুখত কোনো কাৰণতে মৰম সনা মাত শুনিবলৈ কেতিয়াও আশা নকৰে ভাল কিন্তু নিজৰ পুত্ৰক আটাইতকৈ বেছি ভাল পায় সেই ভাল পোৱাজনৰ ওচৰত দৈত্যসকল তেওঁলোকেও নমনীয় হৈ পৰে মৰমৰ ওচৰত সকলো লেউলেও হৈ পৰা এই অৱস্থাটো আমাৰ মাজত আমি সকলোৱে ধাৰণ কৰোঁ ঠিক তেনেকৈ জগতক দেখুৱাবলৈ কাৰণে প্ৰযত্ন কৰিছিল যে মই মোৰ পুত্ৰক কিমান ভাল পাওঁ চোৱা যি দৈত্যপতি হিৰণ্যকশিপুৰ চকুৰে মানুহে চাব নোৱাৰে মুখৰ পৰা এটা শব্দ ওলালেই সেই শব্দত সকলোবিলাক ভীতিগ্ৰস্ত হ'ব লগা হৈ যায় আজি এই হিৰণ্যকশিপুৰৰ মুখৰ পৰা মৌ কণা মাত ওলাইছে আৰু আনন্দ মনেৰে তেওঁক সুধিছে কোৱা কি শিকিলা তোমাৰ মুখে মই শুনিব বিচাৰো কাৰণ গুৰুৰ মুখে মই শুনিলো আৰু অন্যান্য সমাজৰ মুখে শুনিলো কিন্তু মই এতিয়া তোমাৰ মুখৰ পৰা শুনিব পাৰিলে মই বেছি ভাল লাগিব এতিয়া পিতৃৰ এই কথাৰ উত্তৰত এতিয়া প্ৰহ্লাদে কি কৰে প্ৰহ্লাদে ক'লে যে হে অসুৰ শ্ৰেষ্ঠ শুনিও কমৰ ভাঙি গৃহবাস সুখ আশা এৰিবেক জানি
আত্মাৰ সম্বন্ধে এইটো অযথা পেলাৱে অন্ধকূপ প্ৰায় এইটো মুক্ত কৰাৱে তেওঁ কৈছে হে পিতৃ তুমি অসুৰ শ্ৰেষ্ঠ হয় কিন্তু তুমি মোৰ কথা শুনা এদিনটো আমি গৃহৰ সমস্ত সুখ সমৃদ্ধি এই আশা কৰি আমি জীৱনৰ অন্তিমত আমি পৰলোকলৈ গতি কৰিব লাগিব এতিয়া সেই গৃহ সুখৰ আশা কৰি আমি যিবোৰ কৰ্ম কৰোঁ এতিয়া মোৰ অৱস্থাটো হৈছে সেইটো কি হ'ল যে গৃহবাসৰ সুখ আত্মাৰ সম্বন্ধী সমস্ত জ্ঞানখিনি পাবৰ কাৰণে এতিয়া মই গৃহৰ পৰা ওলাই গুৰু গৃহ পালোঁ কিন্তু এই গুৰু গৃহত মই যিটো উপলব্ধি কৰিলোঁ যে মই যেন বিষয়ৰ এক অন্ধকূপতহে যেন মই পৰি গৈছোঁ গৃহতেই মই শান্তিত আছিলোঁ সুখত আছিলোঁ কাৰণ মই একান্ত মনেৰে মই ঈশ্বৰৰ ধ্যান কৰি আছিলোঁ ঈশ্বৰৰ নাম লৈ আছিলোঁ কিন্তু গুৰু গৃহত পোৱাৰ লগে লগে মই ঈশ্বৰৰ নাম লোৱাত যেন মই জড়িত গ'লোঁ যিবিলাক মই শিক্ষা পাইছোঁ এই শিক্ষাৰ জৰিয়তে মই উপলব্ধি কৰিছোঁ মই যেন গৃহ অন্ধকূপলৈহে যেন মই গতি কৰিছোঁ এনেকুৱা এটা মোৰ ধাৰণা হৈছে আজি তেনেদৰে আজি প্ৰহ্লাদে প্ৰথম প্ৰতিজ্ঞা স্বৰূপত পিতৃ হিৰণ্যকশিপুৰক তেওঁ এনেদৰে সম্বোধন কৰিছে কৃষ্ণ